আমূল মূল শেৱালি গুণ যাওঁ বুলি যাবই নোখোজেচোন চকুৱে চকুৱে চাব পৰা হ'লে দেখিলোহেঁতেন বেলি মুখৰ ৰং তোমাৰ শিৰৰ সেন্দুৰকণ আমূল মূল শেৱালি গুণ যাওঁ বুলি যাবই নোখোজেচোন। আমাৰ বলাই জনজাতি মধ্য ইংৰাজী বিদ্যালয় 1975 খ্ৰীষ্টাব্দতে প্ৰতিষ্ঠা কৰিছিল কিছুমান মহান ব্যক্তিয়ে আৰু ইতিমধ্যে 50 বছৰ অতিক্ৰম কৰিলে আৰু এই 50 বছৰ অতিক্ৰম কৰাৰ পিছত আমি বৰ্ষজোৰাকৈ সোণালী জয়ন্তী উদযাপন কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু ইয়াৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে 24 আৰু 25 মে তাৰিখে উদযাপন কৰা হৈ গ'ল। এইটো আমাৰ দ্বিতীয় কাৰ্যসূচীটো আমি ৰাখিছোঁ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৱেশ। এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীৰ যি সমাৱেশ অনুষ্ঠিত কৰা হৈছে ইয়াৰ লগত সংগতি ৰাখি এইখন বিদ্যালয়ত আচলতে আমাৰ প্ৰায় 8খন গাঁৱৰ পৰা ছাত্ৰ ছাত্ৰী আহে বলাই জনজাতি মধ্য ইংৰাজী বিদ্যালয়লৈ। এই 8খন গাঁৱৰ ৰাইজ যাতে আমি একত্ৰিত হৈ থাকিব পাৰোঁ আৰু লগতে এই গোটেই অঞ্চলটো যাতে জিলিকি থাকে তাৰ কাৰণে আমি দুটা বিশেষ পুলি আমি ৰোপণ কৰিবৰ কাৰণে আমি কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। আজিৰ তাৰিখত আমি 500 পুলি ইয়াত সোণাৰু আৰু শেৱালি, সোণাৰু 300 পুলি আৰু 200 শেৱালি পুলি আমি ৰোপণ কৰিছোঁ আৰু এটা সময়ত এই সোণাৰু আৰু শেৱালি ফুলেৰে যেতিয়া আমাৰ গোটেই গাঁওখন জাতিষ্কাৰ হৈ থাকিব ইয়াৰ পৰা আমাৰ গোটেই অঞ্চলটোৰ যিটো একতা সেই একতাটো আমি প্ৰকাশ কৰিব খুজিছোঁ আৰু এইটো কেৱল সাধাৰণ বৃক্ষ ৰোপণ কাৰ্যসূচী নহয়, আমি ইয়াক প্ৰতিপালন কৰিম আৰু ইয়াক আমি প্ৰতিশ্ৰুতিবদ্ধ যে আমি এইখিনি যাতে জীয়াই তুলিব পাৰোঁ, সকলো পুলি যাতে জীয়াই ৰাখিব পাৰোঁ তাৰ কাৰণে আমি সকলোৰে প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। ৰাজ্যৰ আন ছাত্ৰ ছাত্ৰী বা শিশুসকলে কি আশা থাকিব আপুনি? আমি আচলতে এটা আদৰ্শ হিচাপে এই গাঁওখনত আমি কিবা এটা প্ৰতিষ্ঠা কৰিব খুজিছোঁ। এইটো যদি ৰাইজে বা অসমৰ ৰাইজে যদি গ্ৰহণযোগ্য বুলি বিবেচনা কৰে তেতিয়াহ'লে আন অঞ্চলতো এই কাৰ্যসূচী সকলোৱে গ্ৰহণ কৰিলে গোটেই অসমেই জিলিকি থাকিব আৰু এই যে সোণাৰু পুলি আমি বিশেষভাৱে ৰোপণ কৰিছোঁ ইয়াত এটা কথা আছে, সোণাৰু শব্দটো সোণৰ লগত জিলিকি থকা এটা শব্দ, গতিকে সেই আমি সোণাৰু পুলি ৰোপণ কৰিব খুজিছোঁ আৰু আমি অন্য বৃক্ষ আমাৰ বলাই অঞ্চলটো এনেও আচলতে বিভিন্ন গছ গছনিৰে ভৰি আছে, গতিকে আমি অন্য বৃক্ষ আমি হাতত লোৱা নাই, সোণাৰু পুলিকে সেইকাৰণে আমি ৰোপণ কৰিবৰ কাৰণে আমি পদক্ষেপ লৈছোঁ।